নিৰ্বাচনলৈ মাজত মাত্ৰ এটা সপ্তাহ বাকী আছে। স্বাভাৱিকতে সকলো প্ৰাৰ্থীৰে প্ৰচাৰ অভিযান জোৰদাৰ হৈ উঠিছে। তিতাবৰতো একে পৰিৱেশে বিৰাজ কৰিছে। সমষ্টিটোৰ চুকে কোণে ব্যাপক প্ৰচাৰত ব্যস্ত হৈ পৰিছে বৰ্তমানৰ বিধায়ক তথা নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ বৰুৱা। ভাস্কৰ বৰুৱাই নিৰ্দলীয় প্ৰাৰ্থীৰূপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিততেই আকৰ্ষণীয় হৈ উঠিছে তিতাবৰৰ নিৰ্বাচনী যুঁজখন। এই সন্দৰ্ভত আমাৰ সাংবাদিক মনজিত হাজৰিকাৰ এক প্ৰতিবেদন আগবঢ়াইছো। শৈশৱ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া তিতাবৰ সমষ্টি দেখিবলৈ পোৱা গৈছে। প্ৰতিটো ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰজ্যোতি বৰুৱাও এতিয়া ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত আমাৰ সৈতে ভাস্কৰজ্যোতি বৰুৱা আছে। দাদা, আপোনাক প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? ৰাইজৰ সঁহাৰি মানে চাওক, আপোনালোকে মোক সোধাতকৈ এই ৰাস্তাই ঘাটে যে মানুহবিলাক গৈ থাকে, দোকান পোহাৰ দি আছে, থৈলা পাৰিও বহুতে বজাৰত বস্তু বিক্ৰী কৰি আছে, এই মানুহ যদি তৃণমূল পৰ্যায়ে যদি আপুনি গাঁওবাসীক যদি আপোনালোকে সোধে, তেতিয়া আপোনালোকে তেখেতসকলৰ পৰা আপোনালোকে কি হ'ব ইলেকশ্যনটোত আপোনালোকে অনুমান কৰিব পাৰিব। মোৰ মুখেৰে মই ক'বলৈ ভাল লগা নাই যে মোৰ পজিশ্যন খুব ভাল, মই জিকিম বা এনেকুৱা ধৰণৰ কথা। ফলাফল সদায় বিভুৰ হাতত। গতিকে মই ভাবোঁ আপোনালোকে সাংবাদিক ভাই বন্ধুসকলে আপোনালোকে ৰাইজৰ ওচৰলৈ গৈ আপোনালোকে এটা সমীক্ষা চলালে তাৰ উত্তৰটো আপোনালোকে সত্য উত্তৰটো পাব। ৰাইজৰ কোনবিলাক সমস্যা লৈ, ৰাইজৰ কোনবিলাক আপুনি ইছ্যু লৈ ৰাইজৰ মাজত গৈছে? মোৰ আচলতে ক'বলৈ গ'লে কোনো ইছ্যু নাই। ইছ্যু নাই মানে এনেইতো আপুনি চাবলৈ গ'লে গোটেই সমস্যাৰে ভাৰাক্ৰান্ত নহয় জানো। এতিয়া এই গাঁওখনলৈ আহিলোঁ, নামঘৰ ভাগ এতিয়া আধৰুৱা হৈ থাকিলে। ৰাস্তাটো আপুনি দেখিছে। মই ৰাইজকো কৈছোঁ যে আপোনালোকেও মোক কোনোদিন নামাতিলে আৰু ময়ো নাহিলোঁ। আৰু এইটোও নহয় যে মই অহা হ'লেই যে কামখিনি হৈ গ'লহেঁতেন, তেনেকুৱা নহয়। কাৰণ 5টা বছৰতো গোটেই সমষ্টিটো কাম কৰিব নোৱাৰে। গতিকে মই মোটামুটি ক'বলৈ গ'লে মোৰ এটা লক্ষ্য থাকিব, মোৰ গ্ৰাম্যাঞ্চলৰ ৰাস্তাবিলাক মই উন্নত কৰিম। কাৰণ বিগত সময়ছোৱাত আমি তিতাবৰ দেখিছে কেনেকুৱা প্ৰকাণ্ড ৰাস্তা আমি বনালোঁ। সেই ৰাস্তাকেইটাৰ পইচা আনোতেই চৰকাৰৰ যথেষ্টখিনি পইচা চৰকাৰে তিতাবৰত দিব লগা হৈছে। 126টা সমষ্টি আছে। গতিকে চৰকাৰক যদি অনবৰত মই তিতাবৰৰ কথাই ব্যতিব্যস্ত কৰি ৰাখোঁ, সেইটো কথাও ঠিক নহয়। গতিকে মিলি জুলি আমি চৰকাৰখনৰ লগত আমি চলিছিলোঁ যে তিতাবৰকো পইচা দিয়ক, অন্য সমষ্টিটো পইচা দিয়ক। কিন্তু এইবাৰ আমাৰ মূল যিকেইটা আমাৰ ৰাস্তা, গোটেই ৰাস্তাকেইটা আমাৰ হৈ গ'ল। আৰু এইবাৰ মোৰ দৃঢ় বিশ্বাস যে আমাৰ নিৰ্বাচনী বৰ্তৰণি পাৰ হোৱাৰ লগে লগে এবছৰ 1.5 বছৰৰ ভিতৰত মানে 2টা ছিজনত তিতাবৰত ৰাইজে বিপুল এটা পৰিৱৰ্তন দেখিব, অন্ততঃ গ্ৰাম্যাঞ্চলৰ ৰাস্তাবোৰ। কাৰণ বিধানসভাত মই বহুত সময়ত এইবোৰ কথা কৈছোঁ যে যেতিয়ালৈকে আমাৰ গাঁৱৰ ৰাস্তাবিলাকৰ উন্নয়ন নহ'ব, আমাৰ গাঁৱৰ সমাজৰ উত্তৰণ নঘটে, আৰু গাঁৱৰ যদি উত্তৰণ নঘটে অসমৰ উন্নয়ন কেতিয়াও প্ৰকৃতাৰ্থত হ'ব নোৱাৰে। আৰু এই গোটেই মানুহবোৰ দেখিছে কিমান সহজ সৰল এখেতসকল। গতিকে এখেতসকলৰ ৰাস্তা পদূলিখিনি প্ৰথমটো মই বনাই দিয়া মোৰ দায়িত্ব আছে, পানীৰ সুবিধাখিনি কৰি দিয়া মোৰ দায়িত্ব আছে। আমাৰ বাকী আৰু ঢেৰ আছে, কিন্তু মেইনলি মানে আমাৰ ৰাস্তা আৰু পানী। গতিকে মই ৰাইজক প্ৰতিশ্ৰুতি দিব নালাগে, ৰাইজে জানে মই কি কৰিম কি নাই। দেখা গৈছে সকলোৱে চৰ্চা কৰিছে যে তিতাবৰৰ যুঁজখন এইবাৰ তিনিকোণীয়া হ'ব। ধীৰাজ গোৱালা, প্ৰাণকৰ্মী ভাস্কৰজ্যোতি বৰুৱাৰ মাজতেই হ'ব বুলি সকলোৱে চৰ্চা কৰিছে। আৰু একাংশ লোকে এনেধৰণেও চৰ্চা কৰিছে যে বিধায়ক ভাস্কৰজ্যোতি বৰুৱা যদি নিৰ্বাচনত জয়ী হয় বিজেপিত যোগদান কৰিব। কি ক'ব এই সম্পৰ্কত? নহয়, নাভাবোঁ যে মই নিৰ্দলীয় হৈ পেলাই খেলি পেলাই মই আকৌ বেলেগ দলত যোগদান কৰিব পাৰিম। আৰু নিৰ্দলীয় হৈ থাকিলে সুবিধা কি হয়, কাৰো আপুনি বাধ্যবাধকতাত নাথাকে। আপুনি একদম ফ্ৰী, যলৈকে যায়, যাৰ ওচৰলৈকে যায়। কাৰণ বিগত সময়ছোৱাত মই বৰ সমালোচিত হৈছিলোঁ, কাৰণ প্ৰায়ে মই চৰকাৰৰ লগত যাবলগীয়া হয় তিতাবৰ সমষ্টিৰ উন্নয়নৰ কাৰণে। গতিকে মই ভাবোঁ যদি মই যেনেকৈ আছোঁ তেনেকেই মই থাকিলে ভাল। কিন্তু ৰাইজে মোক যিটো ক'ব, কাৰণ মই ৰাইজৰহে প্ৰতিনিধি, এবাৰ মোৰ নিজৰ ইচ্ছামতে মই ইলেকশ্যন খেলা নাই। গতিকে ৰাইজে মোক যিটো বিধান দিব, ৰাইজে বিধান দিয়া মতেহে মই ভৱিষ্যতে সিদ্ধান্ত ল'ম। আপোনাৰ একালৰে সতীৰ্থ প্ৰাণকৰ্মী ডাঙৰীয়া যোৱাকালি আমাৰ আগতে কৈছে যে ভাস্কৰজ্যোতি বৰুৱাৰ সৈতে যিসকল ঘূৰি আছে বিজেপিৰ বহু মানুহে দিনত ধীৰাজ গোৱালাৰ লগত নিৰ্বাচন প্ৰচাৰত যায় আৰু নিশা হ'লে ভাস্কৰজ্যোতি বৰুৱাৰ ভাত খায়। গতিকে এইটো বিজেপিয়ে আপোনাক খেলাইছে বুলি তেওঁ দাবী কৰিছে। কি ক'ব? নাই, কথাটো এনেকুৱা, ভাত খোৱাটো চাওক, মই মানুহক খুৱাই বুৱাই ভাল পাওঁ। এতিয়া তিতাবৰ তিনিআলিটো মোৰ অফিচ আছে, ঘৰতো অফিচ আছে, আৰু তাত ৰান্ধনীয়ে ভাত বনাই আছে। গতিকে যিয়ে যায় সেয়ে খাব পাৰে তাত কোনে কি কৰিছে মইতো নাজানো। কিন্তু মোৰ ঘৰৰ চাউল আছে ভঁৰালত ধান, এইফালে চাউল। গতিকে ৰাইজে যি খায় মইতো খালে ভালেই পাওঁ। কাৰণ বিভিন্ন দলে যদি খাই আহে, আমাৰ তাত খাবলৈ আহে, সেইটো ভালহে এটা।
এটা বন্ধুত্বসুলভ পৰিৱেশত আমি থাকিব লাগে কোনোবা বেলেগ দলৰ হ'ল বুলিয়ে যে আমি কাজিয়া কৰিব লাগে তাৰ কিবা জানো মানে আছে সেইটোতো মানে নাই গতিকে কোনোবা যদি আহিছে আমাৰ তাত ভাত খাইছে এইটো বহুত ভাল কথা ধীৰাজ গোৱালেও দাবী কৰিছে যে এইবাৰ তিতাবৰত বিজেপি শাসনলৈ আহিব কংগ্ৰেছৰ দুৰ্গ এবাৰ অক্ষুণ্ণ নাথাকিব বুলি দাবী কৰিছে যোৱা 5টা বছৰত আপুনি একো তিতাবৰৰ উন্নয়ন নকৰিলে বুলি তেওঁ দাবী কৰিছে গতিকে এই সম্পৰ্কত কি ক'ব নাই মই উন্নয়ন কৰিলোঁ নে নাই মই গোটেই নয়া পইচালৈকে হিচাপ দি মই এখন পুস্তিকাখন লৈ নহয় এইখন চাওক পুস্তিকা এইখন ভালকৈ আপুনি ৰাইজক দেখুৱাই দিব একদম মই গোটেই এইখন পুস্তিকা এইখন তৰুণ গগৈ ছাৰৰ ফটো দেখিছে নহয় তৰুণ গগৈ ছাৰৰ ফটো আৰু এইবোৰ গোটেই চৰকাৰৰ পৰা মই কিমান পইচা মই পালোঁ এইবিলাক ফটো সম্বলিত আৰু এই লাইনবিলাক হৈছে আপোনালোকৰ চব মোৰ কামৰ এইবিলাক নমুনা মই কিমান কাম কৰিলোঁ নয়া পইচালৈকে মই হিচাপ দি দিলোঁ অসম চৰকাৰে যিমান পইচা মোক দিলে যিমানবোৰ আঁচনি দিলে প্ৰত্যেকটো আঁচনি ইয়াত আছে কিন্তু কিছুমান তথাপিতো আৰু দিবলৈ থাকিলে গতিকে নয়া পইচালৈকে মই হিচাপ দি দিলোঁ গতিকে উন্নয়ন হ'ল নে নাই এই কিতাপখনতে চব লিখা আছে যি কৰিলোঁ যদি কোনোবাই ভাবে যে উন্নয়ন নাই হোৱা আৰু সেইটো লৈ পেলাইনো কি বিতৰ্ক কৰিব তিতাবৰৰ পৰাই প্ৰতিবেদন আগবঢ়োৱাৰ বাবে মনজিত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ